আমিতো কেতিয়াও চৰকাৰ হ'ব বুলি ভাবও নাছিলোঁ তাৰ পিছতো আমি কাম কৰি গৈছিলোঁ গতিকে তাৰ পিছত আমি দুবাৰকৈ চৰকাৰ পাবলৈ সক্ষম হ'লো প্ৰতিষ্ঠা দিৱসত যদি আমি এটা প্ৰমন্থন কৰিব বিচাৰো আপুনি বিজেপিত কেতিয়া যোগদান কৰিছিল আৰু যোগদানৰ পৰা এতিয়ালৈকে বিজেপি সম্পৰ্কে কোনখিনি বাৰ্তা দিব বিজেপি আজিৰ তাৰিখত আমাৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ যি ত্যাগ আৰু তেওঁলোকে দলটোৰ কাৰণে যিমানখিনি কৰিছে আজি তেওঁলোকৰ কৰ্মৰাজিৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি পৃথিৱীৰ ভিতৰতে ৰাজনৈতিক সৰ্ববৃহৎ ৰাজনৈতিক দল হিচাপে প্ৰতিষ্ঠা হ'বলৈ সক্ষম হৈছে গতিকে আজিৰ তাৰিখত আমি প্ৰতিগৰাকী কাৰ্যকৰ্তাকে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে তেওঁলোকে আৰু কাম কৰি যায় আৰু ভাৰতীয় জনতা পাৰ্টি যাতে আৰু দুপে উন্নতি হয় আপুনি এই পৰ্যায়ত আহিবলৈ কিমান ধৈৰ্য ধৰিব লগা হৈছে ৰাজনীতিত ধৈৰ্য বহুত গুৰুত্বপূৰ্ণ চাওক এটা ৰাজনৈতিক দলত যেতিয়া কাম কৰিব লগা হয় তেতিয়া বহুত ধৈৰ্য ধৰিব লগা হয় কাৰণ ৰাজনীতি এনেকুৱা এটা ছাবজেক্ট হয় য'ত মানে সদায় বহুত বেছি চেলেঞ্জেছ আহে গতিকে চেলেঞ্জেছবোৰ ৰাখি পেলাই সুন্দৰভাৱে কাম কৰি গ'লে ধৈৰ্য ধৰি পেলাই তেতিয়াহ'লে ভাল ফল পাবলৈ মানুহ সক্ষম হয় আৰু ৰাজনীতিত কেৱল যে মন্ত্ৰী এম এল এ কথাটোৱে নহয় কাৰণ ইমান দিনে আপুনি কোনো আশা নকৰাকৈ আজি এনেকুৱা পদ পাই গৈছে হয় আমিতো কেতিয়াও চৰকাৰ হ'ব বুলি ভাবও নাছিলোঁ তাৰ পিছতো আমি কাম কৰি গৈছিলোঁ গতিকে তাৰ পিছত আমি দুবাৰকৈ চৰকাৰ পাবলৈ সক্ষম হ'লোঁ গতিকে আমি সঁচাকৈ নথৈ সুখী আৰু শেষত প্ৰচাৰ অভিযানত যথেষ্ট সঁহাৰি দেখা গৈছে এতিয়া জয় নিশ্চিত বুলি বহুতে কৈছে ব্যৱধানৰ কথা কৈ আছে তো এই সঁহাৰিৰ কাৰণ কি বুলি ভাবে হয় আজি আমাৰ দুইখন চৰকাৰে যি উন্নয়ন কৰিছে সেয়াই তাৰ কাৰণে আজি ৰাইজৰ ইমান সহায় ধন্যবাদ